7 সিটাৰ একদম পানী ভাও কিমান গ্ৰীম মাত্ৰ 1.5 লাখ টকা দি আছো এখন 1.5 লাখ টকা দি আছো 7 সিটাৰ গাড়ী 5 টনা গাড়ী হয় অনলি 53,000 কিলোমিটাৰ ৰানিং একো কৰিব লগা নাই চলাই থাকক খালি গাড়ী চক মাত্ৰ 53,000 চলিছে গাড়ীখন একদম ধুনীয়া কণ্ডিশ্যন 53,000 চলা মানে সেকেন্ড হ্যান্ড বুলি আপোনালোকে ভাবিবও নোৱাৰিব মানে এনেকুৱা কণ্ডিশ্যন ডাউন পেমেন্ট কিমান দিলে ওলাব ডাউন পেমেন্ট এখন 2 লাখ টকা ডিপি দিলে ওলাই যাব আৰু যদি প্ৰফাইল ভাল থাকে এখন গাড়ীত 1 টকা ডাউন পেমেন্ট নিদিলেও ওলাই যাব গাড়ী জিৰ' ডাউন পেমেন্টত এখন গাড়ী চক জিৰ' ডাউন পেমেন্টত আপোনালোকে MG হেক্টৰ লৈ যাব পাৰিব শ্বৰুম কণ্ডিশ্যন এখন নিছান মেগনাইট আছে ৰেড কালাৰত গাড়ী জিলিপি আছে গোটেই আপোনাৰ ফিচাৰ্ছ পাই যাব গাড়ী 21,000 চলা গাড়ী মাত্ৰ 21,000 চলা গাড়ী স্পেয়াৰ টায়াৰ আনটাচ গাড়ীখন নতুনৰ চেণ্ট যোৱা নাই গাড়ীখন চক নতুনৰ চেণ্ট যোৱা নাই গাড়ী চিট কাভাৰ দেখাই দিয়া এয়াৰ বেগৰ পৰা আদি কৰি মিউজিক চিষ্টেম পুৰা ইনবিল্ট পাব গোটেইখিনি ফিচাৰ্ছ পাই যাব এইখনত যদি কোনোবাই কম চলা গাড়ী এখন যদি ভাল কণ্ডিশ্যন ল'ব বিচাৰে মেগনেটখন আহিব পাৰে এইবোৰ চাব এইবিলাক চব আফটাৰ মাৰ্কেট এইবিলাক মডিফিকেশ্যন কৰা আছে এলয় কেইটা দেখাই দিয়া এইফালে চোৱা বেক স্পইলাৰ লাগি আছে এক্সট্ৰা ঠিক আছে কমপ্লিট টেল লাইট আপোনাৰ মডিফিকেশ্যন কৰা আছে আৰু এইবিলাক যেতিয়া আপোনাৰ ৰানিঙত জ্বলিব আপোনাৰ ধুনীয়া এটা ব্লিংকিং এইবিলাক বিৰাট ধুনীয়া এটা শ্ব' আহে তো এইখন গাড়ী যদি কোনোবাই মডিফাইড i20 এখন বিচাৰি আছে মোটামুটি লাখ টকাৰ মডিফিকেশ্যন কৰা আছে গাড়ীখন কিয়া চেলটছ 2022 গাড়ী একদম কম বয়সৰ গাড়ী 22ৰ গাড়ী কিয়া চেলটছ এইখন আহিব একদম এইখন হোলসেল প্ৰাইচ দিছো 8.5 লাখ টকা দি আছো মাত্ৰ চাওক হোলসেল লগাই দিছে গাইজ হোলসেল যেনেকে আপোনালোকে চাউল দালি হোলসেল পায় গাড়ী হোলসেলত লগাই দিছে দেৰি নকৰিব একদম মজা গাড়ী হয় এখন আপোনালোকে যদি এখন ধুনীয়া গাড়ী নিজৰ ঘৰলৈ লৈ যাব বিচাৰে একদম কম দামত আপোনালোকে নিজৰ ঘৰলৈ ধুনীয়া ধুনীয়া গাড়ী লৈ যাব পাৰিব কিয়নো মই বহুত দিন পিছত আহি গৈছো পুনৰবাৰ ক'ত আহিছো তাই জেএছ কাৰ বজাৰ হয় জেএছ কাৰ বজাৰ বুলি ক'লে বিভিন্ন ধৰণৰ ভেৰাইটিজ ধৰণৰ গাড়ী আপোনালোকে পাব আপোনালোকক যি গাড়ী লাগে আপোনালোকে যদি এখন ধুনীয়া গাড়ী কম দামতে বিচাৰি আছে তেন্তে আজি ভিডিঅ'ত স্কিপ নকৰিব ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ শেষলৈকে চাব গোটেইখিনি মই দেখুৱাই আছো কোনখন গাড়ী কিমান প্ৰাইচ হয় ভিডিঅ'ৰ মাজত মই ডিটেইলছ দিম তাৰ আগতে ক'ব বিচাৰিছোঁ নতুন ভিউৱাৰ্ছসকলে ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো আপোনালোকে অন কৰি ল'ব চ' উইদাউট ৱেষ্টিং মোৰ ক্লাব লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' তো চাওক গাইজ চৌদিশে গাড়ীয়ে গাড়ী ভৰ্তি হৈ আছে যি লাগে আপোনালোকক থাৰ লাগে এইখন চাওক ইফালে MGৰ গাড়ী আছে বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আছে দাদা আছে মোৰ লগত ইয়াৰে সত্ৰাধিকাৰী দাদা গাড়ী কিনিবলৈ ক'ত আহিব লাগিব ডিলাৰৰ এড্ৰেছটো আমাৰ এড্ৰেছটো VIP নিয়াৰ গুৱাহাটী এয়াৰপৰ্ট যদি আপুনি জালুকবাৰীৰ পৰা আহে একজেক্টলি 12 কিলোমিটাৰ হ'ব আমাৰ ইয়ালৈকে ডিলাৰলৈকে আপোনাৰ গুগল লোকেশ্যন দিয়া থাকিব জেএছ কাৰ বজাৰ চালেও হ'ব নতুবা যদি অসুবিধা হয় হোৱাটছএপত মেছেজ কৰিব লোকেশ্যন দি দিম আমি এবাৰ লোকেশ্যনটো দেখুৱাই দিবা কেমেৰামেন আপোনালোকে যদি মিৰ্জাৰ পৰা আহে বেছি দূৰ নহয় মিৰ্জাৰ পৰা 2 কিলোমিটাৰ 4 কিলোমিটাৰমান হ'ব আৰু জালুকবাৰীৰ পৰাও বেছি দূৰ নহয় দাদাই কৈ দিলে স্ক্ৰীনত যিটো নাম্বাৰ আছে আপোনালোকে কণ্টেক্ট কৰিব কণ্টেক্ট কৰিলে গোটেই ডিটেইলছ পাই যাব তো আমি এইখনৰ পৰা ষ্টাৰ্ট কৰিম ন ঠিক আছে বাৰু চাওক একদম মজা কণ্ডিশ্যনৰ MG দেখুৱাই দিছোঁ আপোনালোকক খুব ধুনীয়া কণ্ডিশ্যন দাদা ডিটেইলছটো ক'ব ডিটেইলছ এখন MG হেক্টৰ হয় 1.5 লিটাৰ অট'মেটিক ভেৰিয়েণ্টত আছে গাড়ী খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ী একদম A1 কণ্ডিশ্যন ইণ্টেৰিয়ৰ দেখাই দিয়া ইয়াতে আপুনি কিছুমান এক্সট্ৰা ফিচাৰ্ছ পাই যাব আপোনাৰ অট'মেটিক আপোনাৰ চিট এডজাষ্টেবল গোটেইখিনি ছুইচ বাটন ইয়াত লাগি থাকে তো প্লাছ 2 নম্বৰ আছে আপোনাৰ এইটো ভেণ্টিলেটেড চিট ভেণ্টিলেটেড চিট হ'লে মানে গৰমত কি আছে আপোনাৰ চিটৰ পৰা আপোনাৰ এয়াৰ আহিব ঠিক আছে তো গোটেইকেইটা পিছফাল আৰু বেক ফ্ৰণ্ট চাইড গোটেইকেইটা ভেণ্টিলেটেড চিট পাই যাব ইয়াতে প্লাছ অট'মেটিক ভেৰিয়েণ্টত আছে 1.5 লিটাৰ ইঞ্জিনত এখন অট'মেটিক পেট্ৰল ইঞ্জিন হয় আৰু ফুল্লি পুৰা পেনাৰমিক ছানৰুফ পাই যাব গাড়ীখন ফুল ছানৰুফ পাই যাব ফুল ছানৰুফ পাই যাব গাড়ীখন যদি ফুল লোডেড গাড়ী এখন বিচাৰি আছে এটা ভাল বাজেটত মানে বিলো 10 লাখৰ ভিতৰত এইখন MG হেক্টৰ ল'ব পাৰে এইখনৰ প্ৰাইচ আহিব মাত্ৰ আমাৰ ডিলাৰৰ প্ৰাইচ ৰাখিছোঁ 9,20,000 টকাত এইখন গাড়ী পাই যাব খুব ধুনীয়া কণ্ডিশ্যন এখন MG হেক্টৰ 9,20,000 5 টনা গাড়ী হয় অনলি 53,000 কিলোমিটাৰ ৰানিং একো কৰিব লগা নাই চলাই থাকক খালি গাড়ী চাওক মাত্ৰ 53,000 চলিছে গাড়ীখন একদম ধুনীয়া কণ্ডিশ্যন 53,000 চলা মানে সেকেন্ড হ্যান্ড বুলি আপোনালোকে ভাবিবও নোৱাৰিব মানে এনেকুৱা কণ্ডিশ্যন ডাউন পেমেন্ট কিমান দিলে ওলাব ডাউন পেমেন্ট এখন 2 লাখ টকা ডিপি দিলে ওলাই যাব আৰু যদি প্ৰফাইল ভাল থাকে এখন গাড়ীত 1 টকা ডাউন পেমেন্ট নিদিলেও ওলাই যাব গাড়ী প্ৰফাইল ভাল থাকিলে প্ৰফাইল আৰু যদি EMI যদি আপোনাৰ হেৰি হয় মিলি যায় তেতিয়াহ'লে
1 টকা জিৰ' ডাউন পেমেণ্টত এখন গাড়ী চাওক জিৰ' ডাউন পেমেণ্টত আপোনালোকে MG হেক্টৰ লৈ যাব পাৰিব যদিহে প্ৰফাইলটো আপোনালোকৰ ভাল প্ৰফাইল আৰু EMI টো ভাল লাগিব হয়। মানে Next, EMI দিব পৰা হ'ব থাৰত গৈছো তো থাৰ আছে 2025 ৰ থাৰ একদম শ্বৰুম কণ্ডিশ্যন অনলি 9 মান্থছ ৰানিং ফাৰ্ষ্ট ওনাৰ গাড়ী 40,000 ডিজেল ভেৰিয়েণ্টত আছে এখন যদি ল'ব বিচাৰে 2 লাখ টকা ডিপি দিলে হ'ল গাড়ী বাজেট দাম ৰাখিছো গাড়ীখনত 12,80,000 টকা 1280 12,80,000 টকা 2025 ৰ থাৰ ঠিক আছে গাড়ী দেখুৱাই দিছো হয়। 25 থাৰ হয় গাড়ীখন ধুনীয়া কণ্ডিশ্যনত আছে টিপ টপ হৈ আছে কোনোবাই যদি থাৰ বিচাৰি আছে ডিজেল ভেৰিয়েণ্টত দেৰি নকৰিব স্ক্ৰীনত নাম্বাৰ আহি আছে সোনকালে আহি বুক কৰক নহলে গাড়ী চেল হৈ যাব নেক্সট আৰু এখন দেখাইছো SUV গাড়ী এখন আছে মহিন্দ্ৰা XUV 500 গাড়ী শ্বৰুম কণ্ডিশ্যন আছে গাড়ী চানৰুফ তানৰুফ গোটেইখিনি পাই যাব মানে W10 মডেল হয় এখন যদি টপ মডেলত XUV 500 বিচাৰি আছে এটা ভাল বাজেটত মানে অনলি 5,20,000 টকাত এখন গাড়ী দি আছো মাত্ৰ 5,20,000 টকাত টপ মডেল XUV 500 সানৰুফ হৈতে পাব এখন চাওক 7 সিটাৰ গাড়ী 7 সিটাৰ গাড়ী ডিজেল ভেৰিয়েণ্ট হয় আৰু 5,20,000 টকাত সানৰুফতে আছে আৰু লাগে কি নেক্সট ইফালে Kia Seltos 2022 ৰ গাড়ী একদম কম বয়সৰ গাড়ী 22 ৰ গাড়ী Kia Seltos এখন আহিব একদম এখন হোলসেল প্ৰাইস দিছো 8.5 লাখ টকাত দি আছো মাত্ৰ চাওক হোলসেল লগাই দিছে গাইজ হোলসেল যেনেকে আপোনালোকে চাউল দালি হোলসেল পায় গাড়ী হোলসেলত লগাই দিছে 8.5 লাখ টকাত নাম্বাৰ আহি আছে Kia Seltos এতিয়াই কল কৰক দেৰি নকৰিব একদম মজা গাড়ী হয় এখন আকৌ এখন মাইলেজৰ গাড়ী দেখাই আছো ইফালে হা ক্ৰেটা দেখাই আছো 2016 ৰ ক্ৰেটা হয় অনলি 5 লাখ টকা দি আছে এখন 5 লাখ টকা ডিজেল ভেৰিয়েণ্টত ক্ৰেটা বহুত কম পাব আপুনি মাৰ্কেটত এখন আছে 5 লাখ টকা দি দিম ডাউন পেমেণ্ট আপুনি 1.5 লাখ টকা দি দিলে ওলাই যাব এখন চাওক মাত্ৰ 5 লাখ টকা দি আছে ইমান মজা কণ্ডিশ্যন সিলভাৰ কালাৰত একদম ধুনীয়া ক্ৰেটা আনবিলিভেবল ডিল আজি ভিডিঅ'ত গাইছ একদম ধুনীয়া ধুনীয়া গাড়ী পাব ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকে চাই থাকক নেক্সট আকৌ এখন প্ৰিমিয়াম সেগমেন্টৰ ক্ৰেটা দেখাইছো 2022 ৰ ক্ৰেটা এখনো ফুল পেনাৰামিক সানৰুফ পাই যাব SX অপচনেল খন হয় এখন এটো স্পেয়াৰ টায়াৰ বাৰু এটো এলয় হুইল পাই যাব আগৰ ফালে দেখাই দিলে গম পাব এলয় পাই যাব ইফালে হেতু স্পেয়াৰ টায়াৰ লাগিছে বেক সাইডটো এটো এখনৰ প্ৰাইস ৰাখিছো 22 ৰ গাড়ী মাত্ৰ 9,20,000 দি আছো এখন 920 নতুন কিনিব গলে মিনিমাম 19 ৰ পৰা 20 লাখ টকা পৰে এখনৰ দাম চাওক 22 ৰ গাড়ী আধা দামত পাই আছে নতুনৰ দামটো দাদাই কৈ দিলে আধা প্ৰাইসত পাই আছে গাড়ী মিছ নকৰিব দেই পেট্ৰল ভেৰিয়েন্ট হয় এখন নেক্সট টাটা নেক্সন কম্পেক্ট SUV অনলি 450 টাটা নেক্সন 450 4.5 লাখত টাটা নেক্সন দি আছো ৰিফাইনেন্স হৈ যাব 1 লাখ টকা ডাউন পেমেন্ট দিয়ক ধুনিয়াকে গাড়ী উলাই লৈ গুছি যাব কিমানৰ গাড়ী 2018 ৰ মডেল হয় গাড়ী A1 কন্ডিশন আছে সিল্কি সিলভাৰত বঢ়িয়া আপোনাৰ একো কৰিব নালাগে গুৱাহাটী নম্বৰ হয় আমিনগাঁও ৰেজিষ্ট্ৰেচন লৈ লওক গাড়ী চাওক 4.5 লাখ টকা দি আছে নেক্সন ইফালে 7 সিটাৰ একদম পানী ভাও কিমান গ্ৰীম মাত্ৰ 1.5 লাখ টকা দি আছো এখন 1.5 লাখ টকা দি আছো 7 সিটাৰ গাড়ী পেট্ৰল ভেৰিয়েন্ট চাওক 1.5 লাখ টকাত 7 সিটাৰ কম দামত যদি 7 সিটাৰ বিচাৰিছে ন ইন্টেৰিয়ৰ দেখাই দিয়া মানুহ ভাবিব যে জাটা গাড়ী ৰাখিছি জাটাই দেখাই দিয়া খুব ধুনীয়া কণ্ডিশনত আছে একো যাব নহয় গাইজ নাই ইন্টেৰিয়ৰ দেখাই দিয়া জেনুইন দেখুৱাই দিছো গোটেইখিনি ইন্টেৰিয়ৰ চাওক সিট কভাৰ চাই জি চাই 1.5 লাখ টকাত এটা সৰু ফ্যামিলি যাৰ বাজেট কম কিন্তু গাড়ী লাগে হয় মানুহ বেছি তো 1.5 লাখ টকাত এখন গাড়ী লৈ ল 7 সিটাৰ 7 জন মানুহ ধুনীয়াকে যাব পাৰিব চাওক 1.5 লাখ টকাত ইয়াতকে বেছি এক্সপেক্ট কৰিব নোৱাৰে একদম কম বাজেটত 7 সিটাৰ টাটা টিয়াগো 2019 অনলি 285 2019 ৰ মডেল হয় এখন 2019 ৰ টাটা টিয়াগো হোৱাইট কালাৰত 285 বৰপেটা নম্বৰত আছে গাড়ী যদি বৰপেটাৰ পৰা চাই আছে লৈ লওক অন টেবুল আৰু ডিসকাউন্ট কৰাই দিম মই চাওক ধুনীয়া গাড়ী ইফালে গৈছো এখন আকৌ এখন ধুনীয়া একদম শ্বৰুম কণ্ডিশনৰ গাড়ী আফটাৰ মাৰ্কেট এলয় লাগি আছে এলয় কেটা দেখাই দিয়া ৰাহুল গাড়ী চাওক এলয় চাওক এলয় আপোনাৰ লাখ টকা এলয় সোমাই আছে আফটাৰ মাৰ্কেট এলয় যেটো লাগি আছে এলয় দেখুৱাই এখন গাড়ী আহিব অনলি 2,95,000 টকাত এখন দি আছো 2019 ৰ হুন্ডাই চেন্ট্ৰো নিউ শেপত পাই আছে গাড়ী চাওক নেক্সট একদম ধুনীয়া গাড়ী ইফালে ভেনু 2021 ৰ ভেনু অনলি 5,70,000 ত দি আছো 5,70,000 হয় এখন যদি 1 লাখ টকা ডিপি দিয়ে ওলাই যাব গাড়ী ইফালে গৈছো আমি এখন 2020 ৰ ওয়েগনাৰ নিউ শেপ অনলি 4 লাখ টকাত 4 লাখ টকা 2020 ৰ ওয়েগনাৰ পাই আছে ফাৰ্ষ্ট ওনাৰ নিউ শেপত পাই আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় চাওক এলয় লাগি আছে ইন্টেৰিয়ৰ দেখাই দিয়া ইফালৰ পৰা আহা চাওক গাড়ী গোটেইখিনি ফিচাৰ্স পাই যাব ইয়াতে মজা কণ্ডিশনত আছে হয় ওয়েগনাৰ দে নেক্সট দেখাইছো হুন্ডাই নিয়স 2021 ৰ নিয়স গাড়ী আহিছে মাত্ৰ ৰেডি হোৱাই নাই গাড়ী টেফলন পলিশ কৰাব বাকি আছে এখন গাড়ী যদি ল'ব বিচাৰে তেতিয়ালে 21 ৰ গাড়ী 4.5 লাখ টকা আহি যাব গাড়ী 4,50,000 টকাত ৰেড কালাৰ ৰেড বিউটি একদম ধুনীয়া নিয়স এখন ধুনীয়া নিয়স দি আছে ইফালৰ পৰা পছন্দনীয় গাড়ী
খুব ধুনীয়া মজা গাড়ী হৈছে হয়। ক'লে এখন আছে 7 সিটাৰ ড্ৰাইভাৰ অনলি 450 দি আছো 7 সিটাৰ ড্ৰাইভাৰ আচ্ছা তোমাৰ ভিডিঅ' চাইলে মই আৰু কেছ ডিছকাউণ্ট কৰাই দিম ভিডিঅ' চাইলে আৰু কমিব আৰু কমিব 450 আস্কিং ৰাখিছো আৰু কমাই দিম 2021 গাড়ী কিন্তু 21 গাড়ী পুৰণা গাড়ী নহয় 21 গাড়ী হয় ওকে নেক্সট 22 সুইফট অনলি 515 22 গাড়ী 5,15,000 টকা আহি যাব 5,15,000 টকা নেগোচিয়েশ্যন দাদা বেছি নহয় তো ফোন কৰি বেছি নেগোচিয়েশ্যনৰ কাৰণে নক'ব কাৰণ কিয় প্ৰাইচবিলাক আমি ৰিজনেবল ৰাখিছোঁ মাৰ্কেটত ট্ৰাই কৰক আৰু এনেকুৱা ধৰণৰ গাড়ী যদি বিচাৰে আপোনালোকে কম বাজেটত নতুন নতুন অলপ গাড়ী তেতিয়া একবাৰ জে এছ কাৰ বাজাৰত ভিজিট কৰক আপোনালোকে হয় নেক্সট এখন দেখালোঁ নেক্সট আকৌ এখন এল্ট্ৰছ এক্সজেড প্লাছ দেখাই আছোঁ টাটা এল্ট্ৰছ 2020 মডেল অনলি 460 দি আছোঁ 460 2020 এক্সজেড প্লাছ মডেল আপুনি মাৰ্কেটত চাওক 5,20,30 এইবিলাক দাম ক'ব মই দি আছোঁ অনলি 460 দি আছোঁ এইখন চাওক গাড়ীখন কিমান ধুনীয়া কালাৰত আছে কিমান ধুনীয়া পুছ বাটন ষ্টাৰ্টৰ পৰা এলয় হুইল গোটেইখিনি পাই যাব টপ মডেল হয় গোটেই পাব হয় নেক্সট অৰাটো আপুনি ভাবিব নোৱাৰা দামত দি আছোঁ মই আজি 21 অৰা অনলি 450 দি আছোঁ এইখন চাওক 21 এখন অৰা আছে একদম ধুনীয়া 4.5 লাখত দি আছোঁ 4.5 লাখ টকাত অৰা দি আছে চাওক ফুল্লি নন এক্সিডেণ্টেল গাড়ী ইণ্টেৰিয়ৰটো চাওক না ফুল্লি নন এক্সিডেণ্টেল গাড়ী এইখনত পুছ বাটন ষ্টাৰ্ট পাব এলয় হুইল পাব ডিছপ্লে লাগি আছে দেখাই পাইছে আপোনালোকে গোটেইখিনি ফিচাৰ ষ্টেৰিং কলম বাটনৰ পৰা আদি কৰি এচি হিটাৰ চব ইনবিল্ট পাব গাড়ীখনত একো লাৰিব লগা একো নাই কৰিব লগা একো নাই খৰচা কৰিব নালাগে 4.5 লাখত ধুনীয়াকৈ অৰা এখন চলাই থাকক একদম এল্টো 800ৰ বাজেটত তাৰমানে চাওক 4.5 লাখ টকাত দি আছে এইখন অৰা 21 ধুনীয়া গাড়ী 21 গাড়ী হয় কোনোবা যদি অৰা বিচাৰি আছে স্ক্ৰিনত যিটো নাম্বাৰ আহি আছে এতিয়াই ফোন কৰক মেক্সিমাম গাড়ী মোৰ 20-21 এনেকুৱা গাড়ীয়ে পাব যদি কোনোবা ফেমিলি মানুহ চাই আছে অলপ মানে 20-21 গাড়ী লাগে একবাৰ জে এছ কাৰ বাজাৰ ভিজিট কৰক এয়াৰপৰ্টৰ ওচৰত আকৌ এখন 21 গাড়ী দেখাই আছোঁ অট'মেটিক ভেৰিয়েণ্টত বহুতে অট'মেটিক গাড়ী বিচাৰি আছিলে বা ফোন কৰি আছিলে দাদা অট'মেটিক কিবা আছে নেকি তো এইখন আছে অট'মেটিক ৱেগনাৰ 2021 ফাৰ্ষ্ট অনাৰ গাড়ী আপোনাৰ 50,000 প্লাছ ৰানিং হৈছে ইণ্টেৰিয়ৰ দেখাই দিয়া ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ চাওক এইখনত গোটেইখিনি ফিচাৰ্ছ পাই যাব এচিৰ পৰা আদি কৰি ষ্টেৰিঙতে আপোনাৰ গোটেইখিনি চাউণ্ড বঢ়োৱা কমোৱা গোটেই চুইচ চব পাব আপুনি ঠিক আছে আৰু অট'মেটিক ভেৰিয়েণ্ট হয় তো চিটিৰ কাৰণে বেষ্ট গাড়ী আৰু তো এইখন গাড়ী আহিব অনলি 4,25,000 দি আছোঁ মাত্ৰ 425ত 2021 ৱেগনাৰ দি আছোঁ নেক্সট এখন শ্ব'ৰুম কণ্ডিশ্যন মানে শ্ব'ৰুম মানে কি ফুল্লি মডিফাইড হয় এখন i20 দি আছোঁ 2016 হয় এলয় দেখাই দিয়া একবাৰ এলয় মডিফাইড i20 যদি বিচাৰিছে এইখন Yes. চাওক এলয় চাওক এইফালে পিছফালে দেখাই দিয়া এলয় কালাৰ এলয় চাওক গোটেই এইবিলাক চব আফটাৰ মাৰ্কেট এইবিলাক মডিফিকেশ্যন কৰা আছে এলয় কেইটা দেখাই দিয়া এইফালে চোৱা বেক স্পইলাৰ লাগি আছে এক্সট্ৰা ঠিক আছে কমপ্লিট টেল লাইট আপোনাৰ মডিফিকেশ্যন কৰা আছে আৰু এইবিলাক যেতিয়া আপোনাৰ ৰানিঙত জ্বলিব আপোনাৰ ধুনীয়া এটা ব্লিংকিং এইবিলাক বিৰাট ধুনীয়া এটা শ্ব' আহে তো এইখন গাড়ী যদি কোনোবাই মডিফাইড i20 এখন বিচাৰি আছে মোটামুটি লাখ টকাৰ মডিফিকেশ্যন কৰা আছে গাড়ীখনত কাৰণ কিয় কৈছোঁ টপ ৱেৰ আপোনাৰ হেৰি লগোৱা আছে ডিছপ্লে লগোৱা আছে ঠিক আছে ষ্টেৰিঅ'ত কলম বটন ষ্টেৰিং মানে যি চাউণ্ড মিউজিক চিষ্টেম বঢ়োৱা কমোৱা চব ষ্টেৰিঅ'ত হৈ যাব তো এইখন গাড়ী আহি যাব মাত্ৰ 3,65,000 এইখন গাড়ী দি চাওক কোনোবাই যদি মডিফিকেশ্যন কৰা Dual tone কৰা আছে গাড়ী বিচাৰিছে ডুৱেল টোনত এইখন চাব পাৰে আফটাৰ মাৰ্কেট এইবিলাক লাইটো লগোৱা আছে এক্সট্ৰা লাইট এলইডি লাইট লগোৱা আছে আফটাৰ মাৰ্কেট লাইটিং যিখিনি আছে সেই বস্তুটো গাড়ীখন ষ্টাৰ্ট কৰিলে ৰাতিহে আপোনালোকে ৰাতি মেইন হেৰিটো গম পাব হয় তো আপোনালোকে এবাৰ আহক জেএছ কাৰ বাজাৰত আহক গাড়ীখন এবাৰ ৰাতি চলাই চাওক হয় তাৰপিছত আপোনালোকে ডিচাইড কৰিব শ্ব'ৰুম কণ্ডিশ্যন এখন নিছান মেগনাইট আছে ৰেড কালাৰত গাড়ী জিলিকি আছে গোটেই আপোনাৰ ফিচাৰ্ছ পাই যাব গাড়ী 21,000 চলা গাড়ী মাত্ৰ 21,000 চলা গাড়ী স্পেয়াৰ টায়াৰ আনটাচ অনলি 4,80,000 আহিব এখন গাড়ী ইণ্টেৰিয়ৰটো দেখাই দিয়া গাড়ীখন নতুনৰ চেণ্ট যোৱা নাই গাড়ীখন চাওক নতুনৰ চেণ্টে যোৱা নাই গাড়ী চিট কাভাৰ দেখাই দিয়া এয়াৰ বেগৰ পৰা আদি কৰি মিউজিক চিষ্টেম পুৰা ইনবিল্ট পাব গোটেইখিনি ফিচাৰ্ছ পাই যাব এইখনত যদি কোনোবাই কম চলা গাড়ী এখন যদি ভাল কণ্ডিশ্যনত ল'ব বিচাৰে মেগনেটখন আহিব পাৰে একবাৰ চাব গাড়ী আপোনাৰ ইণ্টেৰিয়ৰ দেখাই দিছোঁ একদম কমত বেক চাইডেও দেখাই দিছোঁ গাড়ী চাওক এফালে আহা কমতকে কম চলিছে এইখন গাড়ী স্পেটাৰ আনটাচ সব স্পেটাৰ দেখি আছে আনটাচ গোটেইখিনি ফিচাৰ্ছো পাব গাড়ীখনত গ্ৰাউণ্ড ক্লিয়াৰেন্স ভাল লং জাৰ্ণিৰ কাৰণে সকলোৱে বহুত বেটাৰ হ'ব মাত্ৰ 480 দি আছোঁ এইখন গাড়ী 4,80,000 আৰু মাত্ৰ 21,000 কিলোমিটাৰ চলিছে হয় নতুন বুলি ক'ব পাৰি একদম টায়াৰ স্পেয়াৰটো লাহে নাই বাকী টায়াৰ চেঞ্জ কৰিব টায়াৰ দি দেখাই দিয়ে চাওক 21,000 চলিছে যিহেতু তো টায়াৰৰ কণ্ডিশ্যন গম পাই গৈছে নেক্সট মৰিছ গেৰেজৰ এখন আকৌ এখন ভেক্টৰ দেখাইছোঁ হোৱাইট কালাৰত এইখন আহিব 9.5 লাখ টকা আহিব এইখন 9,50,000 আহিব একদম 2020 এইখন আছে আপোনাৰ স্মাৰ্ট হাইব্ৰিডখন গাড়ী বেক চাইডৰ পৰা দেখাই দিয়া বেক চাইডৰ পৰা দেখুৱাই দিছোঁ এবাৰ চাওক
এইখন আহিব 9.5 লাখ টকা আহিব হুম। যদি ফাইনেন্স কৰে 2 লাখ 2.5 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব 2 পৰা 2.5 লাখ টকা দিলে গাড়ীখন ওলাই যাব এমটি হেডৰ একদম মজা গাড়ী নেক্সট ডিজায়াৰত গৈছো আমি ডিজায়াৰ 2021 এইখন আহিব প্ৰাইচটো 520 আহিব 5,20,000 টকা 5,20,000 টকাৰ ডিজায়াৰ আছে হয় চব গাড়ীখন একদম ধুনীয়া দেখুৱাই দিছো ইণ্টেৰিয়ৰ টিপটপ কণ্ডিশ্যনৰ আছে গাড়ী দেখি আছে 5,20,000 টকা ডিজায়াৰখন আহি যাব নেক্সট ব্লু কালাৰৰ বেলেনো এখন জেটা অপচনেল হয় এখন এলয় চেলয় লাগি আছে গাড়ী আপোনাৰ একো কৰিব লগা নাই 4,70,000 আহিব এইখন 470 এইখনত আপুনি পুছ বটন ষ্টাৰ্টৰ পৰা আদি কৰি গোটেইখিনি ফিচাৰ্ছ পাই যাব ডিসপ্লে সব লাগি আছে গাড়ী গাড়ীখন মজা হৈ আছে হয় ইণ্টেৰিয়ৰ কণ্ডিশ্যন খুব ধুনীয়া হয় 470 আহিব এইখন ইফালে নেক্সট Honda MS ফুল সেডান গাড়ী এখন দেখাই দিয়ক পুৰা ফুল সেডান হয় MS নিউ শেপ আৰু New তলত shape. চাওক আপোনালোকে সিল্কি সিলভাৰত ইনটেৰিয়ৰ দেখাই দিয়া নতুন আৰু নতুন একদম স্লোলি দেখাই দিয়া খুব ধুনীয়া আছে গাড়ীখন পুছ বটন ষ্টাৰ্টও পাই যাব ইয়াতে ঠিক আছে পুছ বটন ষ্টাৰ্ট পাই যাব এলয় হুইল পাই যাব টপ মডেল হয় এখন এখনৰ প্ৰাইচ ৰাখিছো আমি 4,60,000 ৰাখিছো এখন চব গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে 4,60,000 টকা হয় 4,60,000 টকাত এনেকুৱা গাড়ী আপোনালোকে পাই আছে চব একদম নতুন কণ্ডিশ্যনত আছে গাড়ীখন দেখুৱাই দিছো মই এখন আছে Honda WRV 2019 মডেল আৰু দাম আহিব 4,50,000 আহিব এখন 4.5 লাখ টকা টপ মডেল হয় 4.5 লাখ আহি যাব এখনত চব WRV যদি বিচাৰিছে এইখন হন্ডাৰ একদম ধুনীয়া হোৱাইটত আছে গাড়ী মজা গাড়ী 1.2 লিটাৰ ইঞ্জিন 4 সিলিণ্ডাৰ গাড়ী পাই যাব এখন ওকে হয় 450 হয় ইফালে তো নেক্সট ক্ৰেটা দেখাইছো এখন 2017 ক্ৰেটা 5,60,000 আহিব 560 560 2017 হয় পেট্ৰল ভেৰিয়েন্ট 5,60,000 আহিব এখন ওকে ইফালে গৈছো নেক্সট নিসান কিক্স এখন আছে 2019 মডেল এখন আহিব 4,70,000 আহিব 19 মডেল হয় এখনো টপ ভেৰিয়েন্ট হয় গাড়ী এইবিলাক সব কম্পেক্ট এসইউভি হয় যদি কোনোবাই অলপ বিলো 5 লাখৰ ভিতৰত বা 6 লাখ টকাৰ ভিতৰত যদি অলপ এসইউভি সেগমেন্টত লয় এইবিলাক ল'ব পাৰিব তো নেক্সট সুইফট 2021 এখন আহিব 5,20,000 আহিব 5,20,000 টকাত হয়। 21 সুইফট দি আছে এইখন গাড়ীখন সব কোনোবাই যদি সুইফট বিচাৰি আছে কম দামত 5,20,000 টকাত 21 সুইফট এখন পাই আছে গাড়ী একদম A1 কণ্ডিশ্যনত আছে সব একদম ধুনীয়া গাড়ী ইফালে গৈছো নেক্সট Honda i20 এখন 2022 30,000 চলিছে আস্তা অপচনেল কাৰ্বখন হয় এখন হয় এখনৰ প্ৰাইচ ৰাখিছো আমি 6,30,000 630 630 আৰু গাড়ী একো কাম নাই ৰেডি গাড়ী সব টপ মডেলখন এখন নতুনত 14 লাখ মান টকা পৰে এখন সব দেখুৱাই দিছো গাড়ীখন 630 পৰিব এখন 630 হয় ইফালে নেক্সট আৰু i20 এখন দেখাইছো 2018 হয় এখন আহিব 3,80,000 আহিব 2018 ইলাইট মডেল হয় Hyundai i20 তো ইয়াৰ বাহিৰে যদি বেলেগ কিবা গাড়ী লাগে আপোনালোকে পাই যাব হয় পাব ন? গোটেইখিনি গাড়ী পাব আৰু আপোনালোকে ফাইনেন্স কোন ঠাইত কৰে ফাইনেন্স যিকোনো ফাইনেন্সত আমাৰ পৰা গাড়ী ওলাই দিয়া হ'ব গোটেইখিনি লগত আমাৰ টাই আপ আছে আৰু যদি কোনোবাৰ সিভিল প্ৰফাইল ভাল হলে তো আমাৰ অলপ কম ইন্টাৰেষ্টতে গাড়ী পাই যাব ৰেট অফ ইন্টাৰেষ্টটো অল আছাম হৈ যায় অল আছাম হ'ব আৰু আপোনাৰ ইফালে ত্ৰিপুৰা হ'ব মেঘালয় হ'ব